কৰিলা ন হৈছে না এপ্লিকেশ্যন বেছ বঢ়িয়া যেহেতু এইটো অল ইণ্ডিয়া লেভেলৰে পৰীক্ষা নহয় জানো এই যিটো এক্সাম হ'ব সেইটো অল ইণ্ডিয়া লেভেলৰ এক্সাম গতিকে আমাৰ আসাম লেভেলৰ যিবিলাক কথা নকবা দেই কোনো আসাম লেভেলৰ যিখিনি কথা সেইখিনি বেছিকৈ নাহে তোমালোকৰ গতিকে অল ইণ্ডিয়া লেভেলত যিখিনি চলি আছে অৰ্থাৎ ভাৰতবৰ্ষৰ চোৱা যিবিলাক কথা ঠিক তেনেধৰণৰ কথাবিলাকে তোমালোকে বেছিকৈ জানিব লাগিব অৰ্থাৎ গোটেই ভাৰতবৰ্ষ জুৰি পেলাই যেহেতু প্ৰশ্ন কাকতখন সৃষ্টি হ'ব অসম বেছ নহয় এতিয়া অসমৰ যদি এক্সাম হ'ল হয় তেতিয়া আসামৰ কথাবিলাকৰ ওপৰত বেছি গুৰুত্ব দি পেলাই প্ৰশ্ন কাকতখন হ'ল হয় কিন্তু যেহেতু এইটো আসাম বেছ নহয় এইটো অল ইণ্ডিয়া বেছ গতিকে অল ইণ্ডিয়া লেভেলত যেনেধৰণৰ কথাবিলাক চলি আছে ঠিক তেনেধৰণৰ কথাবিলাকৰ ওপৰত বেছ কৰি পেলাই তোমালোকৰ এক্সামৰ কুৱেশ্যন পেপাৰখন হ'ব আৰু এক্সামৰ কুৱেশ্যন পেপাৰ নিশ্চিতভাৱে মাল্টিপল চইচ হ'ব নহয় জানো তোমালোকেতো লিখিব নালাগে তাত এনচাৰবিলাক দিয়া থাকিব জাষ্ট বাছি উলিয়াব লাগে গতিকে সৰু সৰু কথাবিলাকৰ ওপৰত বেছিকৈ গুৰুত্ব দিব লাগিব মই আজি তোমালোকক আমাৰ ইণ্ডিয়ান কনষ্টিটিউশ্যনখন পঢ়াইছে নেকি কোনোবাই ইণ্ডিয়ান কনষ্টিটিউশ্যন ভাৰতীয় সংবিধান পঢ়া নাই অলপ কৈছিল আচ্ছা ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ ওপৰত বিশেষকৈ গুৰুত্ব দি পেলাই কথাবিলাক কম য'ত ইণ্ডিয়ান কনষ্টিটিউশ্যন মিনছ যাৰ লগত পলিটিকেল ছায়েন্সটো ৰিলেটেড হৈ আছে অৰ্থাৎ পলিটিকেল ছায়েন্স ৰিলেটেড প্লাছ হিষ্ট্ৰী ৰিলেটেড কুৱেশ্যন যথেষ্ট পৰিমাণে বেছিকৈ থাকে হিষ্ট্ৰী বা পলিটিকেল ছায়েন্স ৰিলেটেড কুৱেশ্যন যথেষ্ট পৰিমাণে থাকে যিখিনি জেনেৰেল নলেজ বুলি কোৱা হয় আৰু এইখিনি বিশেষকৈ পলিটিকেল ছায়েন্স আৰু হিষ্ট্ৰী তাৰ লগত ৰিলেটেড হয় গতিকে হিষ্ট্ৰী আৰু পলিটিকেল ছায়েন্সৰ লগত ৰিলেটেড কিছু কথা মই তোমালোকক জনাবৰ কাৰণে চেষ্টা কৰিম যিখিনি ইতিমধ্যে তোমালোকে কিন্তু পায়ে আহিছা হয়তো কাৰোবাৰ মনত আছে কাৰোবাৰে হয়তো পাহৰি গৈছা কিন্তু ঠিক তেনেধৰণৰ কিন্তু সেই গোটেই কথাখিনি অল ইণ্ডিয়া লেভেলত একেধৰণৰ কথা অল ইণ্ডিয়া লেভেলত একেধৰণৰ কথা গতিকে এই কথাখিনিকে মই অলপমান জনাবৰ কাৰণে তোমালোকক চেষ্টা কৰিম অৰ্থাৎ পলিটিকেল ছায়েন্স ৰাজনীতি বিজ্ঞান এই ৰাজনীতি বিজ্ঞানৰ মূল কথাটোৱে হ'ল আমাৰ বেছিকৈ তোমালোকৰ জানিবলগীয়া কথাটো হ'ল ইণ্ডিয়ান কনষ্টিটিউশ্যন ভাৰতীয় সংবিধানখন এই ভাৰতীয় সংবিধানখন সম্পৰ্কে তোমালোকে ভালেখিনি কথা জানিব লাগিব ইণ্ডিয়ান কনষ্টিটিউশ্যনখন কেনেকৈ হ'ল বা কেতিয়া হ'ল ইণ্ডিয়ান কনষ্টিটিউশ্যনখন কোনে ৰচনা কৰিলে এই ধৰণৰ যিবিলাক কুৱেশ্যন এই কুৱেশ্যনবিলাকৰ ওপৰত বেছিকৈ গুৰুত্ব দিয়া হয় মই দেখিছোঁ ইতিমধ্যে বহুত পৰীক্ষাত ষ্টুডেণ্টবিলাকে যিসকলে পৰীক্ষা দিয়ে বা আগতে দিছে এই ষ্টুডেণ্টবিলাকে যিবিলাক কথা মোক সোধে জেনেৰেলি আগৰ ষ্টুডেণ্টবিলাকে যিবিলাকে সুধিছিল সেইবিলাকৰ ওপৰত বেছ কৰি পেলাই মই তোমালোকক কিছু কথা ক'ম আৰু এইটোৰ কাৰণে মই তোমালোকক 1757 to 1947 এইখিনিৰ ভিতৰত যিখিনি কথা ঘটিছে 1757 to 1947 এইখিনিৰ ভিতৰত যিখিনি কথা ঘটিছে বুৰঞ্জী আৰু ৰাজনীতি বিজ্ঞান এই দুইটা মিলাই পেলাই ঠিক তেনেধৰণৰ কিছু সৰু সৰু কথা তোমালোকক জনাবৰ কাৰণে মই চেষ্টা কৰিম এটা 1757 1757 চন এই 1757 চনত কি হৈছিল তোমালোকে নিশ্চিতভাৱে জানা পলাচী যুদ্ধ য়েছ 1757 চনৰ 23 জুন এইটো হ'ল পলাচী যুদ্ধ এই পলাচী যুদ্ধ যাৰ জৰিয়তে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতবৰ্ষৰ ৰাজনৈতিক ক্ষেত্ৰত প্ৰৱেশ কৰিছিল ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী যিটো কোম্পানীয়ে ভাৰতবৰ্ষত বেপাৰ কৰিবলৈ আহিছিল বেহা বেপাৰৰ উদ্দেশ্যে আহিছিল সেই ইষ্ট ইণ্ডিয়া কোম্পানীয়ে 1757 চনৰ 23 জুন তাৰিখে পলাচী যুদ্ধ এইটোৰ পৰা জানিব লাগিব এইটো হিষ্ট্ৰীৰ কথা কাৰণ তেতিয়াৰ পৰা ভাৰতবৰ্ষত ব্ৰিটিছ ৰাজ আৰম্ভ হৈছিল 1757 চনৰ 23 জুন পলাচী যুদ্ধত ব্ৰিটিছে বংগদেশখন দখল কৰিছিল বংগদেশৰ সেই সময়ৰ নবাব আছিল চিৰাজউদ্দৌলা আৰু এই চিৰাজউদ্দৌলাৰ যিজন প্ৰধান সেনাপতি আছিল সেইজন আছিল মীৰ জাফৰ
মীৰ জাফৰ, চিৰাজউদ্দৌলাৰ প্ৰধান সেনাপতি আছিল মীৰ জাফৰ। যেনেকৈ আমাৰ অসমত বদন বৰফুকনৰ বিশ্বাসঘাতকতাৰ কাৰণে অসমখন মানুহৰ হাতত গুচি গৈছিল, ঠিক তেনেকৈ মীৰ জাফৰ যিটো চিৰাজউদ্দৌলাৰ প্ৰধান সেনাপতি, এই মীৰ জাফৰৰ বিশ্বাসঘাতকতাৰ কাৰণে ভাৰতবৰ্ষত ইংৰাজ ৰাজ প্ৰতিষ্ঠা হৈছিল। ভাৰতবৰ্ষত ইংৰাজ ৰাজ প্ৰতিষ্ঠা হৈছিল। মীৰ জাফৰে বিশ্বাসঘাতকতা কৰিছিল যুদ্ধত, যিখন পলাচী যুদ্ধ, তাত এইটো চিৰাজউদ্দৌলাৰ বিৰুদ্ধে হৈছিল বংগদেশত। বংগদেশ, চিৰাজউদ্দৌলা, সেই সময়ত নৱাব আছিল চিৰাজউদ্দৌলা। তেওঁৰ প্ৰধান সেনাপতিজন আছিল মীৰ জাফৰ। মীৰ জাফৰ, এই মীৰ জাফৰৰ বিশ্বাসঘাতকতাটো বিশ্বাসঘাতকতা কৰিছিল, কাৰণ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে মীৰ জাফৰক মিট কৰিছিল আগতে, যুদ্ধৰ আগতে কৈছিল যে আমাক যুদ্ধত সহায় কৰা, যদি আমি যুদ্ধত জিকোঁ তেনেহ'লে তোমাক আমি নবাব পাতিম। গতিকে মীৰ জাফৰে টোপ গিলিছিল ব্ৰিটিছৰ টোপ গিলিছিল। নবাব হোৱাৰ স্বাৰ্থত মীৰ জাফৰে বিশ্বাসঘাতকতা কৰিছিল, আৰু সেইকাৰণে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে চিৰাজউদ্দৌলাৰ এটা প্ৰচণ্ড শক্তিশালী সৈন্যবাহিনী থকা স্বত্তেও এই সৈন্যবাহিনী পৰাজিত হৈছিল, কাৰণ আচল যিজন সেনাপতি, এই সেনাপতিজনে বিশ্বাসঘাতকতা কৰিছিল, আৰু যাৰ কাৰণে চিৰাজউদ্দৌলা যুদ্ধত পৰাজিত হৈছিল আৰু বংগদেশ ব্ৰিটিছে অধিকাৰ কৰিছিল। আৰু তেনেদৰে লাহে লাহে ভাৰতবৰ্ষত ব্ৰিটিছ ৰাজ আৰম্ভ হৈছিল, এখনৰ পিছত এখনকৈ বংগদেশ দখল কৰাৰ পিছত। ইয়াত আৰু ভিতৰত বহুত কাহিনী আছে, এইবিলাক তোমালোকক জনাৰ কাৰণে কোনো প্ৰয়োজন নাই। কেনেকৈ কৰিলে, তাৰপিছত মীৰ জাফৰক নবাব পাতিলে, মীৰ জাফৰৰ পিছত মীৰ কাছিমক নবাব পাতিলে, সেইবিলাক নালাগে তোমালোকে জানিব। 1757 চন পলাচী যুদ্ধ, বংগাৰ নবাব চিৰাজউদ্দৌলা আৰু চিৰাজউদ্দৌলাৰ প্ৰধান সেনাপতি মীৰ জাফৰৰ বিশ্বাসঘাতকতা, যাৰ ফলত ভাৰতত ইংৰাজ ৰাজ প্ৰতিষ্ঠা হৈছিল, হয়নে? ইয়াৰ পিছত প্ৰায় 100 বছৰ 100 ইয়াৰ্ছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতবৰ্ষত শাসন কৰিলে। ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতবৰ্ষত শাসন কৰিলে 100 বছৰ, ইয়াৰ লগত প্লাছ 100 দিয়া। 1857 এই ঘটনাটো জানিব লাগিব। 100 বছৰত ব্ৰিটিছে বিভিন্ন ধৰণৰ পলিচি খটাই, বিভিন্ন ডিভাইড এণ্ড ৰুল, বিভিন্ন ধৰণৰ নিয়ম কানুন, বিভিন্ন ধৰণৰ পলিচি তেওঁলোকে প্ৰয়োগ কৰি পেলাই ভাৰতবৰ্ষখন দখল কৰিছিল, 2-1 প্ৰদেশক বাদ দি পেলাই। যেনে কাশ্মীৰখন দখল কৰিব পৰা নাছিলে, কাশ্মীৰখন ব্ৰিটিছে দখল কৰা নাছিলে, সেইখন স্বাধীন ৰাজ্য হৈ আছিলে। যি সময়ত গোটেই ভাৰতবৰ্ষখন দখল কৰিছিলে, সেই সময়তো কাশ্মীৰখন এখন স্বাধীন ৰাজ্য হৈয়ে আছিলে। তাত সাংবিধানিক ৰাজতন্ত্ৰ চলিছিল, যিটো আজি ইংলেণ্ডত সাংবিধানিক ৰাজতন্ত্ৰ চলি আছে। সেই সময়তো ভাৰতবৰ্ষৰ কাশ্মীৰখনত সাংবিধানিক ৰাজতন্ত্ৰ চলিছিল, অৰ্থাৎ তাত এখন সংবিধান আছিল আৰু তাত ৰজা আছিল, আৰু সেই ৰজাজনৰ নাম আছিল হৰি সিং, কাশ্মীৰৰ ৰজা হৰি সিং। গতিকে সাংবিধানিক ৰাজতন্ত্ৰ চলা এখন ৰাষ্ট্ৰ ভাৰতবৰ্ষৰ, সেইখন হ'ল কাশ্মীৰ। আৰু সেইকাৰণে যেতিয়া ভাৰতবৰ্ষ স্বাধীন হৈছিল, স্বাধীন হোৱাৰ পিছত যেতিয়া কাশ্মীৰখন ভাৰতবৰ্ষৰ লগত লগ লাগিছিল, লগ লগাৰ পিছত ভাৰতবৰ্ষৰ এখন প্ৰদেশত 2খন সংবিধান চলিছিল। এই 2খন সংবিধান চলা ৰাজ্যখন তোমালোকে জানিব লাগে, ডেট ৱাজ কাশ্মীৰ। সেইখন কাশ্মীৰ আছিলে, 2খন সংবিধান। কাশ্মীৰৰ যিখন নিজা সংবিধান আগৰ পৰাই আছিলে ৰাজতন্ত্ৰৰ সময়ত, সেই সংবিধানখন চলিছিল, প্লাছ তেওঁলোকে ভাৰতীয় সংবিধানখন গ্ৰহণ কৰিছিল। কাশ্মীৰত 2খন সংবিধান, ভাৰতবৰ্ষত 2খন সংবিধান চলা এখন ৰাজ্য, এইখন হ'ল কাশ্মীৰ, এইটো জানিব লাগে। সেই সময়ত ৰজা আছিল হৰি সিং। বাকী চববিলাক দখল কৰিলে, এনেকৈ 100 ইয়াৰ্ছৰ ভিতৰত 1857 পালে। বাকী মাজৰ কাহিনীখিনি তোমালোকে ইমানখিনি নাজানিলেও কথা নাই। 1857 চনত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ বিৰুদ্ধে ভাৰতবৰ্ষত এটা বিদ্ৰোহ হৈছিল, যিটো বিদ্ৰোহৰ নাম আছিলে চিপাহী বিদ্ৰোহ। তোমালোকে প্ৰত্যেকে জানা এই চিপাহী বিদ্ৰোহ, এইটো চিপাহী বিদ্ৰোহ। এই চিপাহী যেতিয়া বিদ্ৰোহ হৈছিলে 1857 চনত, চিপাহী বিদ্ৰোহ কিয় হৈছিলে, যে যেতিয়া ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতবৰ্ষখন, গোটেই ভাৰতবৰ্ষ, সেই সময়ৰ বিশাল ভাৰতবৰ্ষ, আজিৰ বাংলাদেশ, আজিৰ পাকিস্তান, আজিৰ ভাৰতবৰ্ষ মিলি পেলাই সেই সময়ৰ ভাৰতবৰ্ষ, গতিকে এখন বিশাল ভাৰতবৰ্ষ ব্ৰিটিছবিলাকে অধিকাৰ কৰিলে।
আৰু সেইকাৰণে এই ভাৰতবৰ্ষখন ৰক্ষা কৰাৰ কাৰণে তেওঁলোকে এটা বৃহৎ সৈন্য বাহিনী এটা বনালে, সৈন্য দল। ব্ৰিটিছৰ ইষ্ট ইণ্ডিয়া কোম্পানীৰ লগত এটা বৃহৎ সৈন্য দলৰ প্ৰয়োজন হ'ল, যিটো সৈন্য দলত তেওঁলোকে সৈনিক হিচাপে নিয়োগ কৰিছিল ভাৰতীয় মানুহ আৰু তাত ইংৰাজ মানুহ। দুই ইংলেণ্ডৰ পৰা ইংৰাজো আহিছিল তাত সেই সৈন্য দলত, আৰু ভাৰতবৰ্ষৰ ভাৰতীয় মানুহো আছিল সেই সৈন্য দলত। কিন্তু সেই সৈন্য দলত কিছু ব্যতিক্ৰম আছিলে। কি ব্যতিক্ৰম আছিলে? যে সেই সৈন্য দলত যিসকল ভাৰতীয় চিপাহী আছিলে তেওঁলোকৰ দৰমহা কম আছিল। মানুহজন যদি ইংৰাজ আছিল তেনেহ'লে তেওঁৰ দৰমহা বেছি আছিল, একেই সৈনিক। ভাৰতীয় হ'লে তেওঁৰ দৰমহাটো কম আৰু ব্ৰিটিছ হ'লে তেওঁৰ দৰমহাটো বেছি। ভাৰতীয় হ'লে তেওঁৰ প্ৰমোশ্যনটো নাছিল, কিন্তু ব্ৰিটিছ হ'লে মানুহজন যদি ব্ৰিটিছ হয়, ইংৰাজ হয়, তেনেহ'লে তেওঁৰ সততে প্ৰমোশ্যন হয়, সহজতে প্ৰমোশ্যন হৈ যায়। যেতিয়া বিদেশত যুদ্ধ কৰিব গৈছিল তেতিয়া ভাৰতীয় সৈনিক হ'লে তেওঁক এটা এক্সট্ৰা বেনিফিট নিদিয়ে, কিন্তু মানুহজন যদি ইংৰাজ হয় তেনেহ'লে এটা এক্সট্ৰা বেনিফিট দিয়া হয়। গতিকে এটা ক্ষোভ, একেই কাম কৰে, একেই সৈনিক, অথচ ভাৰতীয় হ'লে কোনো ধৰণৰ সুবিধা নাই আৰু ইংৰাজ হ'লে যথেষ্ট পৰিমাণে সুবিধা লাভ কৰে। গতিকে এটা ক্ষোভ জাগিবই, কাৰণ একে কাম, একে মানুহ বেলেগ, ৰাষ্ট্ৰ বেলেগ। তাৰ কাৰণে এই যিটো ডিফাৰেঞ্চ, এই ডিফাৰেঞ্চৰ কাৰণে সেই যিটো সৈন্যদল, সেই সৈন্যদলত থকা ভাৰতীয় যিখিনি হিন্দু মুছলমান চিপাহী আছিলে সেই চিপাহীখিনিৰ মনত এটা ক্ষোভ জাগিছিল ব্ৰিটিছৰ বিৰুদ্ধে। এই ক্ষোভ জাগিছিল যদিও সেই ক্ষোভৰ বহিঃপ্ৰকাশ হোৱা নাছিলে। বহিঃপ্ৰকাশ সেইদিনা হৈছিলে যিদিনাখন এনফিল্ড ৰাইফল ইউজ কৰিব দিছিলে। কাৰণ তোমালোকে আজি চোৱা, গোটেই বিশ্বত যিবিলাক ঘটনা সংঘটিত হৈ আছে, এই গোটেই ঘটনাবিলাকৰ যিটো একদম অন্তৰালৰ কথা সেইটো হ'ল তোমাৰ ধৰ্মীয়। গোটেইবিলাক ধৰ্মীয় কথা। মানুহে চব সহ্য কৰিব পাৰে, কিন্তু এজন মানুহৰ যেতিয়া ধৰ্মীয় অনুভূতিত আঘাত লাগে তেতিয়া মানুহে কেতিয়াও সহ্য নকৰে। ধৰ্মীয় অনুভূতিত আঘাত লাগিলে সহ্য নকৰে। আজি চবফালে, সকলোফালে, গোটেই বিশ্বত যিমানবিলাক এই যে বম বিস্ফোৰণ, কিবা বিস্ফোৰণ, বিভিন্ন ধৰণৰ সন্ত্ৰাসবাদী কাৰ্যকলাপ এইবিলাক যে সংঘটিত হৈ আছে, কোনোবাই হয়তো ইছলাম ধৰ্ম প্ৰৱৰ্তন কৰিব বিচাৰিছে, ক'ৰবাত হয়তো হিন্দু ধৰ্ম এষ্টাব্লিছ কৰিব বিচাৰিছে। মুঠতে এনেকুৱা ধৰণৰ ধৰ্মীয় কথালৈ গোটেই কথাবিলাক হৈ যায় চববিলাকত। আমাৰ আগৰ এই অসমৰ যিখন ইলেকশ্যন হৈ গ'ল তাতেও ধৰ্মীয় কথাই বেছি গুৰুত্ব লাভ পালে, ধৰ্মীয় কথাই বেছিকৈ গুৰুত্ব লাভ পালে। ঠিক তেনেকুৱা ধৰণৰ, অৰ্থাৎ ধৰ্মীয় অনুভূতিত মানুহে কেতিয়াও কম্প্ৰমাইজ নকৰে। গতিকে চিপাহী বিদ্ৰোহ ইমানবিলাক ক্ষোভ আছিল চিপাহীবিলাকৰ, তথাপিও কিন্তু চিপাহী বিদ্ৰোহ হোৱা নাছিল। চিপাহী বিদ্ৰোহ সেইদিনাখন হৈছিল যিদিনাখন এনফিল্ড ৰাইফল ব্যৱহাৰ কৰিব দিছিল। এই এনফিল্ড ৰাইফলৰ যিটো গুলি আছিল, কাৰ্টিজ আছিল, সেই কাৰ্টিজটো তোমালোকে যিহেতু ঠিক তেনেধৰণৰ পৰীক্ষা, সেইকাৰণে মই চিপাহী বিদ্ৰোহটোত অলপ গুৰুত্ব দি পেলাই কৈছোঁ। এক্সামটো তেনেকুৱা ধৰণৰ, সেইটো কাৰণে চিপাহী বিদ্ৰোহৰ ওপৰত মই ডিটেইলছ এটা তোমালোকক কৈ আছোঁ। গতিকে যিহেতু তাৰ যিটো কাৰ্টিজ আছিলে, এনফিল্ড ৰাইফলৰ যিটো কাৰ্টিজ আছিলে, গুলি আছিলে, সেই গুলিবিলাক একোখনকৈ মোনাত ৰাখিছিলে, মোনাৰ ভিতৰত, আৰু মোনাখন এনেকৈ দাঁতেৰে কামুৰি গুলিটো উলিয়াই পেলাই সেই বন্দুকত ভৰাব লাগে, তাৰপিছত ফায়াৰ কৰিব পাৰে। যিদিনাখন এনফিল্ড ৰাইফলটো ব্যৱহাৰ কৰিব দিলে, তাৰ কাৰ্টিজটো যেতিয়া মোনাখনৰ পৰা কামুৰিব লগা হ'ল, লগে লগে জনৰৱ এটা হৈ গ'ল যে এই মোনাখনত গৰু আৰু গাহৰিৰ চৰ্বি মিহলোৱা আছে, গৰু আৰু গাহৰিৰ চৰ্বি। গতিকে গৰুৰ চৰ্বি হিন্দু মিলিটাৰীখিনিয়ে কিয় কামুৰিব, গাহৰিৰ চৰ্বি মুছলিম মিলিটাৰীখিনিয়ে কিয় কামুৰিব, অৰ্থাৎ ধৰ্ম নষ্ট কৰাৰ ভয় আহি গ'ল। গতিকে মই আগতেই ক'লোঁ যে মানুহে চব সহ্য কৰিব পাৰে, কিন্তু ধৰ্মীয় অনুভূতিত যেতিয়া আঘাত লাগে তেতিয়া মানুহে কেতিয়াও সহ্য নকৰে। গতিকে সেইদিনাখনেই যিদিনাখন এনফিল্ড ৰাইফল ইউজ কৰিব দিছিল, যাৰ কাৰ্টিজটো কামুৰি পেলাই উলিয়াব লগা হৈছিল, এই কাৰ্টিজটো মোনাখন কামুৰি উলিয়াই পেলাই গুলিটো ভৰাই মংগল পাণ্ডে আৰু ঈশ্বৰ পাণ্ডে দুই ভাই ককাই, চাবা দেই, মনত ৰাখিবা, মংগল পাণ্ডে আৰু ঈশ্বৰী পাণ্ডে, মংগল পাণ্ডে আৰু ঈশ্বৰী পাণ্ডে দুই ভাই ককাই গুলিটো ভৰাইছে আৰু লগে লগে ব্ৰিটিছ বিষয়াক ফায়াৰ কৰি দিছে, হত্যা কৰি দিছে। ব্ৰিটিছ বিষয়াক হত্যা কৰি দিছে আৰু লগে গোটেই ভাৰতবৰ্ষত আৰম্ভ হৈ গৈছিল চিপাহী বিদ্ৰোহ। গতিকে চিপাহী বিদ্ৰোহ সংঘটিত হোৱাৰ মূল কাৰণটো আছিল এনফিল্ড ৰাইফলৰ ব্যৱহাৰ। সেইটো ক'বৰ কাৰণে মই তোমালোকক ডিটেইলছ অলপ কৈ দিলোঁ। 1857 যেতিয়া
সেই ঘটনাটো হ'ল আমাৰ ভাৰতবৰ্ষৰ হিন্দুস্তানৰ শেষ সম্ৰাট, এইটো জানিবা তোমালোকে। হিন্দুস্তানৰ শেষ সম্ৰাটজন আছিল দ্বিতীয় বাহাদুৰ শ্বাহ, যাৰ পৰা ব্ৰিটিছে মোগল সাম্ৰাজ্যখন অধিকাৰ কৰিছিল। হিন্দুস্তানৰ শেষ সম্ৰাট, এইটো মনত ৰাখিবা। হিন্দুস্তানৰ শেষ সম্ৰাটজন আছিল দ্বিতীয় বাহাদুৰ শ্বাহ। গতিকে চিপাহী বিদ্ৰোহ সংগঠিত কৰি 1857 চনত বিদ্ৰোহী চিপাহীবিলাকে কি কৰিলে, ব্ৰিটিছ বিষয়াক গুলি কৰিলে আৰু তাৰ লগে লগে দিল্লীৰ সেই দ্বিতীয় বাহাদুৰ শ্বাহ হিন্দুস্তানৰ শেষ সম্ৰাট একদম লুলুইৰা বুঢ়া হৈছে, অৱস্থা নাই, বহুত প্ৰায় 90 ইয়াৰ্ছ। তেওঁক ঘৰৰ পৰা উঠাই লৈ আহিছে, উঠাই লৈ আহি পেলাই দিল্লীত ৰাজ সিংহাসন পাতি তাত বহাই দিছে যে আমাৰ ব্ৰিটিছ শাসন আমি নামানো, আমাৰ আগত মোগল সাম্ৰাজ্য আছিল, সম্ৰাটেই আমাৰ ভাল। গতিকে দ্বিতীয় বাহাদুৰ শ্বাহক সম্ৰাট ঘোষণা কৰিছিল আৰু কৈছিল যে ব্ৰিটিছ শাসন আমি নামানো, উচ্ছেদ কৰি দিছিলে। দ্বিতীয় বাহাদুৰ শ্বাহক সিংহাসনত বহাই দিলে, দিল্লীৰ সিংহাসনত। গতিকে আমাৰ মোগল সাম্ৰাজ্যখনেই ভাল আছিল, গতিকে মোগল সাম্ৰাজ্যখনে আমাৰ চলি থাকিব। এই কথা সেই সময়ত ইংলেণ্ডৰ ৰাণী আছিলে ভিক্টৰিয়া। ভিক্টৰিয়াই গম পালে যে ভাৰতবৰ্ষত চিপাহীয়ে বিদ্ৰোহ কৰি পেলাই ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসন অফৰাই পেলাইছে। লগে লগে মহাৰাণী ভিক্টৰিয়াই মহাৰাণীৰ ঘোষণা পত্ৰ দিলে, কিছু ঘোষণা দি পেলাই ভাৰতীয় চিপাহীবিলাকক সন্তুষ্ট কৰাৰ কাৰণে চেষ্টা কৰিলে, বিদ্ৰোহটো দমন কৰাৰ কাৰণে যথেষ্ট সৈন্য সামন্ত নিয়োগ কৰিলে আৰু বিদ্ৰোহটো দমন কৰিলে আৰু কিছু প্ৰতিশ্ৰুতি দিলে। ভাৰতীয় চিপাহীবিলাকক কিছু তেওঁলোকক সুবিধা দিয়াৰ প্ৰতিশ্ৰুতি দিলে আৰু প্ৰতিশ্ৰুতি দি 1858 চনৰ পৰা 1858, চাবা এইবিলাক চব প্লাছ কৰি আছে, চনবিলাক তোমালোকে সুন্দৰকৈ মনত ৰাখিব লাগিব, চনবিলাক তোমালোকে ধুনীয়াকৈ মনত ৰাখিব লাগিব, চব এইবিলাক মেথমেটিকেল কথা। 1857ত চিপাহী বিদ্ৰোহ, নেক্সট ইয়াৰ 1858ৰ পৰা ভাৰতবৰ্ষৰ যিটো শাসন ব্যৱস্থা, এই শাসন ব্যৱস্থাটো ইংলেণ্ডৰ ৰাজমুকুটৰ অধীনত গুচি গ'ল, ইংলেণ্ডৰ ৰজাৰ অধীনত গুচি গ'ল। অৰ্থাৎ ভাৰতবৰ্ষত যিটো ব্ৰিটিছ শাসন বুলি আমি কওঁ, এই ব্ৰিটিছ শাসন দুটা ষ্টেপত, 1757ৰ পৰা 1857লৈকে এই 100 বছৰ ভাৰতবৰ্ষখন শাসন কৰিছিল ইষ্ট ইণ্ডিয়া কোম্পানীয়ে। আৰু 1858 চনৰ পৰা 1947 চনলৈকে 1947, এই সময়ছোৱা, এই 90 বছৰ ভাৰতবৰ্ষখন শাসন কৰিছিল ইংলেণ্ডৰ ৰজা বা ৰাণীয়ে। গতিকে দুটা পৰ্যায়ত ভাৰতবৰ্ষখন শাসন হৈছিল। ফাৰ্ষ্ট ষ্টেপ 1757ৰ পৰা 1857 ইষ্ট ইণ্ডিয়া কোম্পানী, আৰু ছেকেণ্ড ষ্টেপ 1858ৰ পৰা 1947 চন, এই 90 ইয়াৰ্ছ ইংলেণ্ডৰ ৰজা বা ৰাণী। সেই সময়ত ৰাণী আছিলে মহাৰাণী ভিক্টৰিয়া। তেওঁ ঘোষণা পত্ৰ দি পেলাই ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীক ক'লে যে ইষ্ট ইণ্ডিয়া কোম্পানীৰ নিচিনা এটা কোম্পানীয়ে ইমান ভাৰতবৰ্ষৰ নিচিনা এখন বিশাল দেশক শাসন কৰিব নোৱাৰে, এতিয়া আমি শাসনটো কৰিম তাৰ পৰা। গতিকে চোৱা, আগত ইষ্ট ইণ্ডিয়া কোম্পানী আছিলে, ইষ্ট ইণ্ডিয়া কোম্পানীৰ বিষয়াবিলাক আছিলে, ইষ্ট ইণ্ডিয়া কোম্পানীৰ অফিচাৰবিলাক আছিলে। গতিকে ভাৰতবৰ্ষৰ মানুহৰ যিবিলাক প্ৰব্লেম আছিলে, প্ৰব্লেমবিলাক গৈ পেলাই কোম্পানীৰ বিষয়াবিলাকক ক'বলৈ সক্ষম হৈছিলে যে আমাৰ শিক্ষাৰ এইবিলাক সমস্যা আছে, আমাৰ খোৱা পানীৰ এইবিলাক সমস্যা আছে, আমাৰ ৰাস্তা ঘাটৰ এইবিলাক সমস্যা আছে। গোটেই সমস্যাবিলাক বিষয়াবিলাকৰ ওচৰত ক'বলৈ সমৰ্থ হৈছিলে, কাৰণ লগ পাইছিলে তেওঁলোকক। এতিয়াতো ভাৰতবৰ্ষৰ শাসনটো ইষ্ট ইণ্ডিয়া কোম্পানীৰ হাতত নাই। ভাৰতবৰ্ষৰ শাসন ক'ত গুচি গ'ল? লণ্ডনত গুচি গ'ল, লণ্ডন গুচি গ'ল। গতিকে লণ্ডন গুচি গ'ল মানে কি, 7 সাগৰ 13 নদী সিপাৰৰ পৰা, তাৰ পৰা ৰজা বা ৰাণীয়ে শাসন কৰিব ভাৰতবৰ্ষত। গতিকে ভাৰতবৰ্ষৰ মানুহে কেনেকৈ ঢুকি পাব এতিয়া? এই চিন্তাটো আহি গ'ল সেইখিনি সময়ত। কোনে গৈ পেলাই সমস্যাবিলাকৰ কথা কোনে গৈ পেলাই ইংলেণ্ডৰ ৰজা বা ৰাণীক ক'ব? ব্যক্তিগত হিচাপেতো কোনো মানুহ নাযায়, কিয় যাব? কোনে যাব ভাৰতবৰ্ষৰ সমস্যাৰ কথা কোৱাৰ কাৰণে? এই কথাটো চিন্তা কৰিলে সেই সময়ত এজন ব্ৰিটিছ অৱসৰপ্ৰাপ্ত বিষয়া এলেন অক্টেভিয়ান হিউম, একদম সাধু কথা গোটেই কথাবিলাক, এলেন অক্টেভিয়ান হিউম তেওঁ লক্ষ্য কৰিলে যে ভাৰতবৰ্ষৰ সমস্যাবিলাকৰ কথা এতিয়া কোনে ইংলেণ্ডৰ ৰজা বা ৰাণীক ক'ব? গতিকে এই কথাটো চিন্তা কৰিলে এলেন অক্টেভিয়ান হিউমে। তেওঁ আছিল ব্ৰিটিছ বিষয়া আৰু সেইকাৰণে সেই কথাটো চিন্তা কৰি যাতে ভাৰতবৰ্ষৰ সমস্যাবিলাক
ইংলেণ্ডৰ ৰজা বা ৰাণীৰ ওচৰত যাতে উত্থাপন কৰিব পাৰে, তাৰ কাৰণে সেই কথা চিন্তা কৰি এই ব্ৰিটিছ বিষয়া এলেন অক্টেভিয়ান হিউমে ভাৰতবৰ্ষৰ এটা দল গঠন কৰি দিলে, যিটো দলৰ নাম ভাৰতীয় জাতীয় কংগ্ৰেছ। মনত ৰাখিবা, ভাৰতীয় জাতীয় কংগ্ৰেছ। আৰু ভাৰতীয় জাতীয় কংগ্ৰেছ গঠন কৰি দিলে এই 1858 ইংলেণ্ডৰ ৰজা বা ৰাণীৰ হাতত গুচি গ'ল, ইয়াক উল্টাই দিয়া 1885। খুব দৰকাৰী কথা। ভাৰতীয় জাতীয় কংগ্ৰেছৰ জন্ম 1885। 1858 পৰা ভাৰতবৰ্ষৰ শাসনটো গুচি গৈছিল ইংলেণ্ডৰ ৰজা বা ৰাণীৰ তাত, আৰু তাক উল্টাই দিলে 1885 চনত ভাৰতবৰ্ষত গঠন হ'ল এটি দল। ঠিক ৰাজনৈতিক দল বুলি ক'ব নোৱাৰি, ৰাজনৈতিক দলেই হ'ল পিছত, সেইকাৰণে ৰাজনৈতিক দল বুলিয়ে লিখা হৈছে। এটা দল, যিটো দলৰ নাম আছিলে ভাৰতীয় জাতীয় কংগ্ৰেছ 1885, আৰু এইটো গঠন কৰি দিছিলে এজন ব্ৰিটিছ বিষয়াই। চোৱা, আৰু সেই ভাৰতীয় জাতীয় কংগ্ৰেছে শেষত গৈ পেলাই ব্ৰিটিছৰ পৰা ভাৰতবৰ্ষক মুক্ত কৰিলে। কিন্তু গঠন কৰি দিয়াৰ লগত জড়িত বিষয়াজন হ'ল এলেন অক্টেভিয়ান হিউম, ব্ৰিটিছে গঠন কৰি দিছিলে। উদ্দেশ্যটো আছিল যে ভাৰতবৰ্ষৰ মানুহৰ যিবিলাক সমস্যা, ভাৰতবৰ্ষৰ শিক্ষা, স্বাস্থ্য, যাতায়াত, এই ধৰণৰ বা খাদ্য, এই ধৰণৰ বিভিন্ন যিবিলাক সমস্যা, এই সমস্যাবিলাক যাতে আবেদন আকাৰে উপস্থাপন কৰিব পাৰে ইংলেণ্ডৰ ৰজা বা ৰাণীক, তাৰ কাৰণে এলেন অক্টেভিয়ান হিউমে গঠন কৰি দিছিলে ভাৰতীয় জাতীয় কংগ্ৰেছ 1885 চনত। আৰু ইয়াৰ প্ৰথম সভাপতিজন আছিল, এইটো মনত ৰাখিবা, ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি আছিল উমেশ চন্দ্ৰ বেনাৰ্জী। কালিব হয় হ'ব। ফাৰ্ষ্ট প্ৰেচিডেণ্ট অফ INC। খুব মনত ৰাখিব লগা কথা। ভাৰতীয় জাতীয় কংগ্ৰেছ গঠন হৈছিল 1885 চনত। ভাৰতীয় জাতীয় কংগ্ৰেছ গঠনৰ লগত জড়িত ইংৰাজ বিষয়া এজন আছিল এলেন অক্টেভিয়ান হিউম, আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি আছিল উমেশ চন্দ্ৰ বেনাৰ্জী। আৰু ইয়াৰ প্ৰথম যিখন মিটিং হৈছিলে, প্ৰথম সভাখন অনুষ্ঠিত হৈছিল ক'ত হৈছিল? ক'ত? ক'ত? নাগপুৰত অধিৱেশন। নাগপুৰ বহুত পিছত, কলকাতাও হোৱা নাই। প্ৰথম অধিৱেশনখন হৈছিল বোম্বাই। মুম্বাই নিলিখিবা তোমালোকে, মুম্বাই এতিয়া আহিল, তেতিয়া বোম্বাই আছিলে। প্ৰথম অধিৱেশনখন হৈছিল বোম্বাই। প্ৰথম সভাপতি আছিল উমেশ চন্দ্ৰ বেনাৰ্জী। গঠন হৈছিল 1885 চনত। আৰু এইখন গঠনৰ অন্তৰালত থকা ব্যক্তিজন আছিল এলেন অক্টেভিয়ান হিউম। এই চাৰিটা কথা তোমালোকে জানিব লাগিব। এইবিলাক ইণ্ডিয়া লেভেলত যিহেতু তোমালোকৰ প্ৰশ্নটো, আসাম লেভেলত হ'লে মই বেলেগ ফালে লৈ গুচি গ'লোঁ হয়, কিন্তু আসাম লেভেলত যিহেতু নহয়, যিহেতু ইণ্ডিয়া লেভেলত, গতিকে ইণ্ডিয়া লেভেলত যাব লাগিব, লেভেলটো লৈ পেলাই যাব লাগিব। এতিয়া আসাম লেভেলত, আসামৰ যেতিয়া পুলিচৰ ইণ্টাৰভিউ হ'ব, সেইটো কমপ্লিটলি বেলেগ ফালেদি যাব লাগিব, গুচি যাব লাগিব ইয়াৰ পৰাই, কিন্তু লাইনটো কাটি যাব লাগিব হাইৱেত। মই এতিয়া লাইন কাটি নাযাওঁ, মই এতিয়া এনেকৈ যাম, তোমালোকৰ যাতে কামত আহে। অকণমান পানী খাই দিওঁ ৰ'বা। ভাৰতবৰ্ষত ব্ৰিটিছ শাসনৰ সময়ত উল্লেখযোগ্য ঘটনা দুটা ঘটনা ঘটিছিল। প্ৰথম ঘটনাটো আছিল 1857 চনৰ চিপাহী বিদ্ৰোহ, আৰু দ্বিতীয় ঘটনাটো আছিল বংগ বিভাজন। বংগদেশক ভাগ কৰিছিল। সেইখিনি সময়ত বংগদেশৰ ভাইচৰয় আছিল লৰ্ড কাৰ্জন। এই কাৰ্জনৰ সময়ত বংগদেশক বিভাজন কৰিছিল। কিয় বিভাজন কৰিছিল জানানে? যে বংগদেশখন ব্ৰিটিছে প্ৰথম দখল কৰিছিল, হয়, ফাৰ্ষ্ট বংগদেশ দখল কৰিছিল। গতিকে বংগদেশ দখল কৰাৰ পিছত যিহেতু ইংলেণ্ডৰ ৰজা বা ৰাণীৰ ওচৰত গুচি গ'ল, এই ভাৰতীয় জাতীয় কংগ্ৰেছ যেতিয়া গঠন হ'ল, গঠন হোৱাৰ পিছত আবেদন কৰে এপ্লিকেশ্যন লিখে যে অমুক হৈছে তমুক হৈছে, স্বাস্থ্যৰ এই সমস্যা, শিক্ষাৰ সমস্যা, ৰাস্তা ঘাটৰ সমস্যা, চববিলাক এপ্লিকেশ্যন লিখে। তাততো দেখা নাপায় ইংলেণ্ডৰ ৰজা বা ৰাণীয়ে। গতিকে প্ৰব্লেম একো ছল্ভ নকৰে, সমস্যা হৈ গ'ল গোটেই ভাৰতবৰ্ষত। আৰু বেছি সমস্যা দেখা দিলে বংগদেশত, কাৰণ বংগদেশখন প্ৰথমে দখল কৰিছিল। গতিকে বংগদেশত বেছি সমস্যা হ'ল, আৰু সেইকাৰণে বংগদেশত ব্ৰিটিছৰ বিৰুদ্ধে এটা আন্দোলন আৰম্ভ হ'ল ব্ৰিটিছৰ বিৰুদ্ধে। আৰু এই আন্দোলনটো দমন কৰাৰ কাৰণে ব্ৰিটিছে বংগদেশখন ডিভিজন কৰি পেলালে। কাৰণ বংগদেশখন ডিভিজন কৰি পেলালে, আন্দোলনকাৰীবিলাকৰ ভিতৰত দেখিলে যে ভাৰতীয় জাতীয় কংগ্ৰেছৰ যিসকল আন্দোলনকাৰী আছিল,
সেই আন্দোলনকাৰীবিলাকৰ ভিতৰত বেছি সংখ্যক মানুহেই আছিল হিন্দু। সব মই ক'লোঁ নহয়, প্ৰত্যেকটো কথাৰ লগতে ধৰ্মীয় কথাটো জড়িত হৈ থাকে। তোমালোকে সদায় সেই পইণ্টটোলৈকে গুচি যাবা, এই কথাটোৰ লগত কি ধৰ্মীয় কথাখিনি জড়িত হৈ আছে, তেতিয়া গোটেই কাহিনীবিলাক তোমালোকৰ মনত থাকিব। নহ'লে মনত নাথাকিব, কাহিনীবিলাক ঘটনাবিলাক মনত নাথাকিব, পাহৰি যাবা তোমালোকে যে বংগ বিভাজনৰ লগতো দেখোন ধৰ্মীয় কথা ছাৰে ক'লে, ধৰ্মীয় কথা সংগঠিত হৈ আছে। য়েছ, তাতেও ধৰ্মীয় কথা সংগঠিত হৈ আছে। যেতিয়া বংগ বিভাজন হ'ল, এইখন বংগদেশ, এইখন বংগদেশ, বংগদেশখন এনেকুৱা এখন প্ৰদেশ য'ত এফালে হিন্দুৰ সংখ্যাটো বেছি, এফালে মুছলিমৰ সংখ্যাটো বেছি, ইফালেও হিন্দু আছে ইফালেও মুছলিম আছে কিন্তু কম, এনেকুৱা এখন প্ৰদেশ বংগদেশখন। গতিকে ব্ৰিটিছবিলাকে লক্ষ্য কৰিলে, সেই সময়ত ভাৰতবৰ্ষৰ ভাইচৰয় আছিল, বংগদেশৰ ভাইচৰয় আছিল লৰ্ড কাৰ্জন। তেওঁক দুজনে হেল্প কৰিলে, ফুলাৰ আৰু ফেজাৰ বুলি। তেওঁলোকে দেখিলে যে ইয়াত হিন্দু মানুহৰ পাৰ্টিচিপেণ্টটো বেছি, হিন্দু মানুহৰ আন্দোলনত পাৰ্টিচিপেণ্টটো বেছি, মুছলিমৰ পাৰ্টিচিপেণ্টটো কম। গতিকে ব্ৰিটিছে প্লেন কৰিলে যে হিন্দু আৰু মুছলমানৰ মাজত এটা সাম্প্ৰদায়িক সংঘৰ্ষ, হিন্দু এণ্ড মুছলিম, দুটা ধৰ্ম, এই দুই ধৰ্মৰ মানুহৰ মাজত কেনেকৈ সাম্প্ৰদায়িক সংঘৰ্ষ লগাই দিব পাৰে তাৰ চিন্তা চৰ্চা আৰম্ভ হ'ল। আৰু তাৰ কাৰণে কি কৰিলে, এইফালে মুছলিম বেছি আৰু আমাৰ অসমৰ যিটো পশ্চিম ছাইড ধুবুৰীকে আদি কৰি সেইফালে বাংলাদেশলৈকে, বাংলাদেশৰ এৰিয়ালৈকে এই গোটেই ছাইডটোত মুছলিমৰ সংখ্যাটো বেছি। আৰু সেইকাৰণে কি কৰিলে, বংগদেশৰ ইষ্ট ছাইডটোৰ লগত অসমৰ ৱেষ্ট ছাইডটো, পশ্চিম অঞ্চলটো লগাই দিলে, এফালে মুছলিম মুছলিম কৰি দিলে। আৰু সেইফালে যিটো ৱেষ্ট ছাইড আছিল, পশ্চিমবংগৰ যিটো পশ্চিম অংশ আছিলে, তাৰ লগত বিহাৰ উৰিষ্যা এইবিলাক লগাই দিলে, লগাই দি পেলাই এইফালে এই ছাইডটোত হিন্দু হিন্দু কৰি পেলালে, হিন্দুৰ সংখ্যাটো বেছি কৰি পেলালে, এফালে মুছলিমৰ সংখ্যাটো বেছি কৰি পেলালে, যাতে মুছলিমবিলাকে যিহেতু আন্দোলনত অংশগ্ৰহণ কৰা নাছিল, গতিকে আন্দোলন যেতিয়া তেওঁলোকে কৰিব, সেই সময়ত যেতিয়া মুছলিমৰ সংখ্যা পাৰ্টিচিপেণ্টটো নাথাকিব বা মুছলিম অধ্যুষিত অঞ্চলটোত যেতিয়া আন্দোলনটো নহ'ব, তেতিয়া হিন্দু আৰু মুছলমানৰ মাজত কাজিয়া এখন সংঘটিত হ'ব। আৰু কাজিয়া সংঘটিত হ'লে হিন্দু মুছলমানে কাটাকাটি কৰি মাৰামাৰি কৰি মৰি থাকিব, আৰু ব্ৰিটিছৰ বিৰুদ্ধে যিটো আন্দোলন হৈছিল এইটো তল পৰি যাব। এইটো আছিল পলিচি। এইটোৰ লগত তোমালোকৰ বিশেষ কথা নাই, মই এইটোৰ পৰা তোমালোকৰ প্ৰশ্নও নাহে, কিন্তু এইটো লিংকটো যদি নাথাকে তেনেহ'লে পিছৰ লিংকটো তোমালোকে নাপাবা কাৰণেহে মই কৈছোঁ। এইটোৰ পৰা তোমালোকৰ প্ৰশ্ন একো নাহে, বংগ বিভাজনৰ লগত একো ৰিলেটেড তোমালোকৰ কুৱেশ্যন নাহে। কিন্তু ইয়াৰ লগত যিখিনি ৰিলেটেড কথা আছে, এইটো নাজানিলে সেই পিছৰ কথাখিনি নাজানিব, চববিলাক কাহিনীৰ নিচিনা। সেইকাৰণে জাষ্ট মই চুইহে গৈছোঁ এইটোৰ পৰা তোমালোকৰ একো কুৱেশ্যন নাহে পৰীক্ষাত, মই জানো। কিন্তু কুৱেশ্যন আহিব ইয়াৰ পিছৰ কথাখিনিৰ পৰা। যেতিয়া বংগ বিভাজন হ'ল, বংগ বিভাজন হোৱাৰ লগে লগে মুছলমানবিলাকে যাতে ইয়াৰ বিৰুদ্ধে যিটো আন্দোলন হ'ল বংগ বিভাজন হোৱাৰ পিছত, সেই আন্দোলনটোৰ নাম আছিল বংগ ভংগ বিৰোধী আন্দোলন। বংগদেশক কিয় দুটা ভাগত বিভক্ত কৰিব, প্ৰথম আছিল ব্ৰিটিছৰ বিৰুদ্ধে আন্দোলন। যেতিয়া বংগদেশখন ডিভাইড কৰি দিলে, তেতিয়া আন্দোলনে নাম ল'লে বংগ ভংগ বিৰোধী আন্দোলন। যেতিয়া বংগ ভংগ বিৰোধী আন্দোলন আৰম্ভ হ'ল, বংগ ভংগৰ বিৰুদ্ধে যেতিয়া আন্দোলনটো আৰম্ভ হ'ল, তেতিয়া আন্দোলনৰ কাৰ্যসূচীবিলাক এনেকুৱা আছিল, একদম চিম্পুল কাৰ্যসূচী, যেনে হৰতাল বন্ধ কৰি দিছিল, বংগদেশ বন্ধ কৰি দিছিলে, শোভাযাত্ৰা, ৰাস্তাই ৰাস্তাই শোভাযাত্ৰা কৰিছিলে, সভা অনুষ্ঠিত কৰা, মিটিং পাতিছিলে, আৰু ৰাখী বন্ধন, হিন্দু মুছলমান ভাই ভাই এই ৰাখী বন্ধন কাৰ্যসূচী, এনেধৰণৰ কাৰ্যসূচীবিলাক লৈছিলে। ব্ৰিটিছে চকু মুজি থাকিলে, কৰি থাকা এইবিলাক কাৰ্যসূচী কৰি থাকা, একো আমাৰ গৰজ নপৰে, একো গুৰুত্বই নিদিলে ব্ৰিটিছে। এই আন্দোলনৰ কাৰ্যসূচীবিলাক একো গুৰুত্বই নিদিলে। যেতিয়া গুৰুত্ব নিদিলে, তেতিয়া আন্দোলনকাৰীবিলাকে ভাবিলে যে এই শোভাযাত্ৰা, হৰতাল আৰু ৰাখী বন্ধন এই কাৰ্যসূচীৰে আমি যিমান দিনলৈকে আন্দোলন চলাই থাকোঁ ব্ৰিটিছৰ গা নলৰে, ব্ৰিটিছৰ একো ক্ষতি হোৱা নাই, গতিকে কৰি থকা আন্দোলন। তেতিয়া আন্দোলনকাৰীবিলাকে চিন্তা কৰিলে যে আন্দোলনৰ আমি কাৰ্যসূচীটো বদলাই দিব লাগিব, আৰু লগে লগে আন্দোলনটো ট্ৰান্সফাৰ কৰি দিলে স্বদেশী আন্দোলনলৈ, বিদেশী বস্তু বৰ্জন, বিদেশী বস্তু বৰ্জন আন্দোলন কৰি দিলে। অৰ্থাৎ বিদেশী বস্তু বৰ্জন মানে ব্ৰিটিছসকলে ভাৰতবৰ্ষত কিহৰ কাৰণে আহিছিল, বেপাৰ কৰাৰ কাৰণে। গতিকে দোকান পাতি বহি আছিলে, ইফালে ভাৰতবৰ্ষ শাসনো কৰিছিলে, সিফালে দোকান পাতি বহিও আছিলে, কাৰণ ইংলেণ্ডত সেই সময়ত শিল্প বিপ্লৱ হৈছিল, বিভিন্ন ধৰণৰ ইণ্ডাষ্ট্ৰিয়েল প্ৰডাক্ট হৈছিল, সেই প্ৰডাক্টবিলাক ভাৰতবৰ্ষৰ নিচিনা এই বিশাল মাৰ্কেটখনত তেওঁলোকে বিক্ৰী কৰিছিল। গতিকে সেইকাৰণে আন্দোলনকাৰীবিলাকে কি কৰিলে যে বিদেশী বস্তু বৰ্জন,
আৰু স্বদেশী বস্তু প্ৰচলন স্বদেশতে আমাৰ বহুত ইণ্ডাষ্ট্ৰি হ'ল বিভিন্ন ধৰণৰ ডেভেলপমেণ্ট কাম হ'ল বিদেশী বস্তু কিনিব লগা নোহোৱা হ'ল গোটেই বস্তুবিলাক ইণ্ডিয়াতে প্ৰডাক্ট কৰি দিলে মানুহে আৰু সেইকাৰণে বিদেশী বস্তুবিলাক বৰ্জন হৈ গ'ল অৰ্থাৎ ইংলেণ্ডৰ উৎপাদিত বস্তু যিবিলাক ভাৰতবৰ্ষৰ মাৰ্কেটত এৰি দিছিলে চববিলাক বন্ধ হৈ গ'ল বিদেশী বস্তু বৰ্জন হ'ল যেতিয়া বিদেশী বস্তু বৰ্জন কৰি দিলে তেতিয়া ইংৰাজৰ চকু কল খালে হা এইটোতো বৰ ডাঙৰ কথা হ'ল আমাৰ দেখোন ব্যৱসায় বন্ধ হৈ গ'ল আৰু ব্যৱসায় যদি বন্ধ হয় তেনেহ'লে ইংৰাজবিলাকে ভাৰতবৰ্ষত থাকি পেলাই কি কৰিব তেওঁলোকেতো ব্যৱসায় কৰিবৰ কাৰণে আহিছিল ব্যৱসায় যদি নাথাকে তেনেহ'লে তেওঁলোকে কি কৰিব আৰু সেইকাৰণে উপায় নাপাই পেলাই 1905 চনৰ 16 অক্টোবৰ তাৰিখে 1905 16 অক্টোবৰ এইদিনাখন বংগ বিভাজন কৰিছিল আৰু শেষত 1911 1911 চনৰ 12 ডিচেম্বৰত এই বংগভংগৰ যিটো আঁচনি এইটো প্ৰত্যাহাৰ কৰিছিল আকৌ আগৰ নিচিনা এখন প্ৰদেশত পৰিণত কৰিলে আগৰ নিচিনা এখন প্ৰদেশ হৈ গ'ল এইবিলাক উঠি গৈ পেলাই আগৰ নিচিনা এখন প্ৰদেশ হ'ল 1911 চনৰ 12 ডিচেম্বৰ তাৰিখে গতিকে ভাৰতবৰ্ষত এই যিটো বিদ্ৰোহ হ'ল প্ৰথম বিদ্ৰোহটো জয়লাভ কৰিছিল চিপাহীবিলাকে যদিও দমন কৰিছিল জয়লাভে কৰিছিল কাৰণ ভাৰতবৰ্ষৰ শাসন ব্যৱস্থাটোৱে বদলাই গৈছিল আৰু দ্বিতীয় যিটো বিদ্ৰোহ হ'ল এই বিদ্ৰোহটোতো ভাৰতীয় মানুহে জয়লাভ কৰিলে অৰ্থাৎ বংগভংগ ৰোধ হ'ল তাৰমানে কি যিসকল আন্দোলনকাৰী আছিলে তেওঁলোকে জয়লাভ কৰিলে যেতিয়া এটা জয় হয় তেতিয়া মানুহৰ উৎসাহটো যথেষ্ট পৰিমাণে বাঢ়ি যায় যেনেকৈ লাভলীনা এইবাৰ ব্ৰঞ্জৰ পদক পাই পেলাই এতিয়া টিভিত ঘোষণা কৰি দিছে যে মই অমুকত সোণৰ পদক আনিয়ে এৰিম কথাটো তেনেকুৱা সোণৰ পদক আনিম অৰ্থাৎ উৎসাহটো বাঢ়ি গৈছে ইমান মানুহৰ ছাপোৰ্ট পাইছে গতিকে উৎসাহটো ঠিক তেনেকুৱা যেতিয়া এই বিদ্ৰোহটো কৰি পেলাই যেতিয়া ছাকচেছ হ'ল তেতিয়া ভাৰতীয় মানুহৰ মাজত এটা নতুন চেতনা জাগ্ৰত হ'ল কি চেতনা ভাৰতীয় মানুহে উপলব্ধি কৰিব ধৰিলে যে এইখন আমাৰ দেশ এইখন ব্ৰিটিছৰ দেশ নহয় ইংৰাজবিলাক 7 সাগৰ 13 নদী সিপাৰৰ পৰা আহি আমাৰ ভাৰতবৰ্ষখন শাসন কৰিছে আমাক শোষণ কৰিছে কিন্তু এই দেশ আমাৰ এই যিটো জাতীয় চেতনা এই জাতীয় চেতনাটো জাগ্ৰত হ'ল এইখিনি কথা কোৱাৰ কাৰণে ইয়াৰ পৰা তোমালোকৰ প্ৰশ্ন এটাও নাহে মই তোমালোকক ক'লোঁ খালি এটা প্ৰশ্ন আহিব পাৰে ইয়াত সেইটো হ'ল মুছলিম লীগৰ জন্ম 1906 চনত এই কথাটো তোমালোকে জানিব লাগিব মুছলিম লীগৰ জন্ম ভাৰতবৰ্ষত হিন্দু অৰ্থাৎ কংগ্ৰেছ জন্ম হ'ল মুছলিম লীগ জন্ম হ'ল দুটা দল জন্ম হ'ল যেনেকৈ ভাৰতীয় জাতীয় কংগ্ৰেছ জন্ম হৈছিল 1885 চনত ঠিক তেনেকৈ 1906 চনত জন্ম হৈছিল মুছলিমবিলাকৰ এটা দল গঠন কৰি দিলে ব্ৰিটিছবিলাকে এইটো হ'ল উল্লেখনীয় ঘটনা এই সময়ছোৱাত আৰু এই দুটা দল গঠন হোৱাৰ ফলতে আজি ভাৰতবৰ্ষখন আমাৰ হিন্দুস্তান পাকিস্তান হৈ গুচি গ'ল এই বীজটো সিঁচিছিল 1906 চনত ব্ৰিটিছে মুছলমানবিলাকৰ কাৰণে এটা দল গঠন কৰি দিলে যেনেকৈ ভাৰতীয় জাতীয় কংগ্ৰেছ গঠন কৰি দিছিল ব্ৰিটিছেই 1885 চনত ঠিক তেনেকৈ মুছলমানবিলাকৰ কাৰণে আৰু এটা দল গঠন কৰি দিলে সেইটো ব্ৰিটিছবিলাকেই দল গঠন কৰি দিলে 1906 চনত ভাৰতবৰ্ষত দুটা দল হ'ল এটা হ'ল মুছলিম লীগ আৰু এটা হ'ল ভাৰতীয় জাতীয় কংগ্ৰেছ গতিকে আন্দোলনটোত জয়লাভ কৰিলে কৃতকাৰ্য হ'ল ভাৰতীয় মানুহৰ মাজত এটা জাতীয় চেতনা জাগ্ৰত হ'ল এই যিখিনি সময়ত জাতীয় চেতনা জাগ্ৰত হৈছিল সেইখিনি সময়ত যাক আমি জাতিৰ পিতা বুলি কওঁ কাক কওঁ মহাত্মা গান্ধী এই মহাত্মা গান্ধী সেইখিনি সময়ত ভাৰতবৰ্ষত নাছিলে যি সময়ত বংগ বিভাজন হৈছিলে সেইখিনি সময়ত মহাত্মা গান্ধী ভাৰতবৰ্ষত নাছিলে ক'ত আছিল দক্ষিণ আফ্ৰিকা বুলি ক'লে নহ'ব আফ্ৰিকা নাটাল দক্ষিণ আফ্ৰিকাত আছিলে মহাত্মা গান্ধী এজন উকিল আছিল ওকালতি কৰাৰ কাৰণে গৈছিল দক্ষিণ আফ্ৰিকাত গৈছিল ওকালতি কৰাৰ কাৰণে মহাত্মা গান্ধীয়ে গতিকে মহাত্মা গান্ধী নাছিল কিন্তু মহাত্মা গান্ধী দক্ষিণ আফ্ৰিকাত ওকালতি কৰি আছিলে সেই সময়তে ভাৰতবৰ্ষত আৰম্ভ হৈছিল স্বদেশী আন্দোলন মহাত্মা গান্ধীৰ তাত কোনো ভূমিকা নাই দক্ষিণ আফ্ৰিকাত যেতিয়া মহাত্মা গান্ধী থাকিলে সেইখিনি সময়ত দক্ষিণ আফ্ৰিকা যিখন ৰাষ্ট্ৰ সেই ৰাষ্ট্ৰখন এনেকুৱা এখন ৰাষ্ট্ৰ আছিল
কিছুমান কথা তাৰমানে কি জানানা তোমালোকৰ এক্সামৰ লগত নাই, কিন্তু এক্সামৰ লগত যোৱা কথাখিনিৰ কাৰণে এইটো এটা সাধু কথাৰ কাৰণে সাধু কথাৰ দৰে মই লৈ গৈছোঁ। নালাগে দক্ষিণ আফ্ৰিকাত কিয় মহাত্মা গান্ধীয়ে আন্দোলন আৰম্ভ কৰিলে আচলতে নালাগে সি ক'ব, কিন্তু নক'লে তোমালোকৰ মনত নাথাকিবৰ কাৰণে সাধু কথাৰ নিচিনা কৈ যাব লগা হৈছে। গতিকে দক্ষিণ আফ্ৰিকা, এইখন দক্ষিণ আফ্ৰিকা, ইয়াত গৈছিল মহাত্মা গান্ধীয়ে নাটালত। ইয়াত বহুত প্ৰদেশ আছে, এনেকুৱা ধৰণৰ প্ৰদেশ আছে। এই প্ৰদেশবিলাকত চব ভাৰতীয় মানুহ আছিলে, আৰু সেই ভাৰতীয় মানুহবিলাকে চবফালে আছিল, চবফালে ভাৰতবৰ্ষৰ মানুহে আছিল, যথেষ্ট সংখ্যক ভাৰতবৰ্ষৰ মানুহ আছিল। সেইকাৰণে মহাত্মা গান্ধী তাত গৈছিল দক্ষিণ আফ্ৰিকাত ওকালতি কৰাৰ কাৰণে। কিন্তু দক্ষিণ আফ্ৰিকাত গৈ পেলাই তেওঁ 3টা ব্যতিক্ৰম দেখিছিল। নম্বৰ 1 ব্যতিক্ৰমটো দেখিলে যে দক্ষিণ আফ্ৰিকাত এখন প্ৰদেশ আছিল, যিখন প্ৰদেশৰ নাম আছিল ট্ৰান্সভেল প্ৰদেশ। ট্ৰান্সভেল প্ৰদেশ, এই ট্ৰান্সভেল প্ৰদেশত ভাৰতবৰ্ষৰ মানুহৰ প্ৰৱেশ নিষিদ্ধ আছিলে। নম্বৰ 1। নম্বৰ 2 তেওঁ ব্যতিক্ৰম দেখিলে যে দক্ষিণ আফ্ৰিকাত যিখিনি ভাৰতীয় মানুহ আছিল, তেওঁলোকে যেতিয়া বিবাহ কৰিব লাগিব, বিবাহৰ কাৰণে নামটো ৰেজিষ্টাৰ্ড কৰিব লাগে। আগতে তোমালোকে যেনেকৈ চাকৰিৰ কাৰণে আগতে নাম ৰেজিষ্টাৰ্ড কৰিব লাগিছিল, তেনেকৈ নামটো ৰেজিষ্টাৰ্ড কৰিব লাগিব। নম্বৰ 2 এক্সেপশ্যনেল। আৰু নম্বৰ 3 এক্সেপশ্যন দেখিলে তেওঁ যে যেতিয়া নাম ৰেজিষ্টাৰ কৰাৰ পিছত যেতিয়া বিয়াৰ কাৰণে পাৰ্মিশ্যনটো পাব, তেতিয়া সেই বিয়াখন গৈ পেলাই গীৰ্জাত কৰিব লাগিব, সম্পূৰ্ণ খ্ৰীষ্টান পদ্ধতিত। সি হিন্দুৱেই হওক, সি মুছলিমেই হওক, সি শিখেই হওক, সি জৈনেই হওক, সি বুদ্ধই হওক, যি ধৰ্মৰে মানুহ নহওক কিয়, বিয়াখন গৈ পেলাই গীৰ্জাত গৈ কৰিব লাগে। এই 3টা ব্যতিক্ৰম দেখিলে মহাত্মা গান্ধীয়ে দক্ষিণ আফ্ৰিকাত ওকালতি কৰিব গৈ। ট্ৰান্সভেলত ভাৰতীয় মানুহ যাব নিদিয়ে, বিয়া কৰাব লাগিলে নামটো ৰেজিষ্টাৰ্ড কৰিব লাগে, আৰু ৰেজিষ্টাৰ্ড কৰাৰ পিছত বিয়াৰ কাৰণে পাৰ্মিশ্যন পালে সেই বিয়াখন অকল খ্ৰীষ্টান ধৰ্মী মতে কৰিব পাৰে। গতিকে মহাত্মা গান্ধীয়ে তাত এটা আন্দোলন আৰম্ভ কৰি দিলে। 1893 যোৱাৰ পিছত তাতো এটা আন্দোলন আৰম্ভ কৰি দিলে, যিটো আন্দোলন আছিল সম্পূৰ্ণ অহিংস পদ্ধতিৰ আন্দোলন। আৰু এই আন্দোলনটো কৰি মহাত্মা গান্ধীয়ে ইয়াত 9 মান তেওঁক জেলত ভৰাই থৈ দিলে। কিন্তু এই আন্দোলনটোতো মহাত্মা গান্ধীয়ে শেষত জয়লাভ কৰিলে। এই 3টা দাবী, যি 3টা দাবীলৈ তেওঁ আন্দোলন কৰিছিল, এই 3টা দাবী দক্ষিণ আফ্ৰিকাৰ চৰকাৰে মানিবলৈ বাধ্য হ'ল। দক্ষিণ আফ্ৰিকাৰ চৰকাৰে মানিবলৈ বাধ্য হ'ল। দক্ষিণ আফ্ৰিকাৰ চৰকাৰে মানি পেলাই তাত এখন এক্ট কৰিলে, ইণ্ডিয়ান ৰিলিফ এক্ট। অৰ্থাৎ ইণ্ডিয়াক মানুহক ৰিলিফ দিলে। কি ৰিলিফ দিলে? ট্ৰান্সভেলত ভাৰতীয় মানুহ যাব পৰা হ'ল, বিয়া কৰোৱাৰ কাৰণে ৰেজিষ্টাৰৰ কোনো প্ৰয়োজন নোহোৱা হ'ল, আৰু বিয়াখন নিজৰ ধৰ্মমতে কৰিব পৰা হ'ল। আল্টিমেটলি কি হ'ল? মহাত্মা গান্ধীয়ে তাতে উইন কৰিলে, জয়লাভ কৰিলে। গতিকে চোৱা, এই জয়লাভৰ কাহিনী ভাৰতবৰ্ষত, বংগদেশত জয়লাভ, দক্ষিণ আফ্ৰিকাত মহাত্মা গান্ধীয়ে আন্দোলন কৰিছে, সম্পূৰ্ণ অহিংস পদ্ধতিৰ আন্দোলন, তাত জয়লাভ, 2টা জয়লাভ। মহাত্মা গান্ধী যিহেতু 9 মাহ জেলত থাকিলে, গতিকে আন্দোলনত জয়লাভ কৰাৰ পিছত মহাত্মা গান্ধী আৰু তাত নাথাকিলে। মহাত্মা গান্ধী বেক হৈ আহিলে ভাৰতবৰ্ষত বেক হৈ আহিলে 1915 চনত, 1915 চনত ভাৰতবৰ্ষলৈ তেওঁ ৰিটাৰ্ণ হ'ল। তেওঁ গুচি আহিলে ভাৰতবৰ্ষত গুচি আহি তেওঁ দেখিলে, কি দেখিলে? যে ভাৰতবৰ্ষৰ মানুহৰ মাজত এটা জাতীয় চেতনা জাগ্ৰত হৈছে, এটা ব্ৰিটিছ বিৰোধী মনোভাৱ জাগ্ৰত হৈছে। গতিকে মহাত্মা গান্ধীয়ে দেখিলে যে এই চেতনাটোক, এই জাগৰণটোক ধৰি ৰাখিব লাগিব, আৰু সেইকাৰণে আহি পেলাই 1915 চনত মহাত্মা গান্ধীয়ে গুজৰাটৰ সবৰমতীত, এইটো কিন্তু জানিব লাগিব, গুজৰাটৰ সবৰমতীত কি পাতিছিল? এখন আশ্ৰম পাতিলে। গুজৰাটৰ সবৰমতীত এখন, এইটো কিন্তু জানিব লাগিব, গুজৰাটৰ সবৰমতী আশ্ৰম পাতিছিল মহাত্মা গান্ধীয়ে 1915 চনত। মনত ৰাখিব লাগিব এইটো। ইয়াৰ পৰাই গোটেই কাহিনীটো আৰম্ভ হৈছে, গুজৰাটৰ সবৰমতী আশ্ৰম। এইটো মেইন পইণ্ট। গতিকে গুজৰাটৰ সবৰমতী আশ্ৰমত সবৰমতীত এখন আশ্ৰম পাতিলে, সবৰমতী আশ্ৰম। আৰু সেই আশ্ৰমত ভাৰতবৰ্ষৰ যিখিনি জাতীয় চেতনা জাগ্ৰত মানুহ, এই মানুহখিনিক তাত দলে নি পেলাই তাত ট্ৰেইনিং দিলে। মই যেনেকৈ তোমালোকক কিবা এটা কৈ আছোঁ, কি কৈছোঁ মই নিজে নাজানো, কিবা এটা কৈছোঁ আৰু মুঠতে, কিবা ভালে কৈছোঁ নে বেয়া কৈছোঁ এইটো ক'ব নোৱাৰোঁ, কিন্তু কৈছোঁ এই যে এটা ট্ৰেইনিং। ঠিক তেনেকৈ মহাত্মা গান্ধীয়ে এনেকৈ গোটেই চামে ভাৰতবৰ্ষৰ মানুহক ট্ৰেইনিং দিলে যে আমি যদি ব্ৰিটিছৰ বিৰুদ্ধে আন্দোলন কৰিব লাগে, তেনেহ'লে সম্পূৰ্ণ অহিংস পদ্ধতিত আন্দোলন কৰিব লাগিব। কাৰণ ব্ৰিটিছসকলৰ অস্ত্ৰধাৰী আৰু আমাৰ ভাৰতীয় মানুহৰ হাতৰ সুদা হাত দুখন। গতিকে অস্ত্ৰধাৰীৰ বিৰুদ্ধে যেতিয়া নিৰস্ত্ৰ মানুহে আন্দোলন কৰিব লাগে, সেয়া সম্পূৰ্ণ অহিংস ভিত্তিত কৰিব লাগিব। আৰু এই ট্ৰেইনিংটো দিবলৈ ধৰিলে মহাত্মা গান্ধীয়ে চামে। ঠিক এই ট্ৰেইনিংটো দিয়াৰ সময়তে ভাৰতবৰ্ষত 3খন ঠাইত 3টা আন্দোলন আৰু আৰম্ভ হ'ল।
আৰু তিনিটা আৰম্ভ হ'ল আন্দোলন। এটা হ'ল চম্পাৰণ, এটা খেৰা, এটা আহমেদাবাদ। এই তিনিখন ঠাইত তিনিটা আন্দোলন আৰম্ভ হ'ল, চম্পাৰণ, খেৰা আৰু আহমেদাবাদ। আৰু এই যি তিনিটা আন্দোলন আৰম্ভ হ'ল, কিয় আৰম্ভ হ'ল মই নকওঁ, এইবিলাক আৰু বহুত কাহিনী, সেইটোত মই নকওঁ। মই এতিয়া মানে পলিটিকেল ছায়েন্স গৈ আছোঁ, পলিটিকেল ছায়েন্সত পঢ়াই নাই, এতিয়া পঢ়িমহে আৰু লাহে লাহে। এতিয়া মই পলিটিকেল ছায়েন্সে গৈ আছোঁ আচলতে, ভাৰতীয় সংবিধান। ৰাস্তাটো বহুত দীঘল, গতিকে দীঘল ৰাস্তাটো অতিক্ৰম। খালি ডাইৰেক্ট যদি পলিটিকেল ছায়েন্স মই আৰম্ভ কৰি দিওঁ, তোমালোকে মোৰ কথাখিনি ইফালেদি শুনিবা আৰু সিফালেদি ওলাই গুচি যাব। কাহিনীটো যেতিয়া জানি পেলাই পলিটিকেল ছায়েন্সত সোমাই যাম, তোমালোকে ইয়াত শুনিলা আৰু 10 মিনিট পিছত মই যদি তোমালোকক প্ৰশ্ন কৰোঁ, তোমালোকে পটাপট এনচাৰটো দিব পাৰিবা। কাৰণ আমাৰ গোটেই ব্ৰেইনটো হৈছে নন টু আননন, অৰ্থাৎ জনা কথাৰ পৰা নজনা কথাখিনি আমাৰ মাথাই সংগ্ৰহ কৰি লয়। আৰু আননন টু আননন, আগৰখিনিও একো নাজানো, পাছতো এটা নজনা কথা, গতিকে আননন টু আননন ইজিকেল টু মস্ত জিৰ', এটা শূন্য হয়। কিন্তু নন টু আননন যেতিয়া হ'ব, অৰ্থাৎ আগৰখিনি জানা, তেতিয়া পাছৰখিনি জানাৰ কাৰণে আগ্ৰহ হৈ যায় যে ইয়াৰ পিছতনো কি হৈছে, ইয়াৰ পিছতনো কি হ'ল, ইয়াৰ পিছতনো কি হ'ল, এটা জানাৰ কাৰণে আগ্ৰহ হয়। আৰু যেতিয়া আগ্ৰহটো হ'ব, তেতিয়া তোমালোকৰ ব্ৰেইনে একচেপ্ট কৰি ল'ব, কথাবিলাক মনত থাকি যাব। কিন্তু আমাৰ কথাবিলাক এনেকুৱা হয়, স্কুলবিলাকতো বেছিভাগ দেখিছোঁ যে আননন টু আননন, আগৰ কথাখিনি একো নাজানে, আগগুৰি একো নাই, চিধাই কিতাপখন মেলছে আৰু টিচাৰবিলাকে বুজাব আৰম্ভ কৰি দিছে। চলি ইফালে বাই কালি বিয়াক দিছিল না তই ভণ্টি, বা এনেহেন কালি বিয়া খাব গৈছিলোঁ দে, ইফালে 8:30 পেজটো আহি যাব তোমালোকৰ। পলিটিক্সত যেতিয়া সোমাই যোৱাৰ পিছত মই যেতিয়া পলিটিক্সৰ কথাখিনি ক'ম, মই জানো তোমালোকৰ ইয়াতে যদি 80টা ল'ৰা আছে, অন্ততঃ 70টাই মই যিটো প্ৰশ্ন এনচাৰ সোধোঁ, 70টা ল'ৰাই তোমালোকে এনচাৰটো লগে লগে দিব পাৰিবা 10 মিনিট পিছত। কিন্তু যদি মই ডাইৰেক্ট পলিটিকেল ছায়েন্সে আৰম্ভ কৰি দিলোঁ হয়, তেনেহ'লে মই চিয়'ৰ যে তোমালোকৰ 70টা ল'ৰাৰ ভিতৰত মেক্সিমাম 5টা ল'ৰাইহে ক'ব পাৰিব, বাকী 65টাই নোৱাৰে। কাৰণ আননন টু আননন হৈ যায়। সেইকাৰণে আননন টু আননন কেতিয়াও আমি নিশিকাওঁ। মই গোটেই জীৱন পাৰ কৰিলোঁ, 31 বছৰ শিক্ষকতা কৰিলোঁ, বাদ দিলোঁ। তাৰপিছত এতিয়া ৰিটায়াৰ্ড হোৱা 3 বছৰ 4 বছৰ হৈ গ'ল। এতিয়া 65 বছৰত ভৰি দিছোঁ, 50 বছৰ টিউশ্যনে কৰিলোঁ। গতিকে আমি কেতিয়াও তেনেকৈ নিশিকাওঁ। এই আছে মোৰ বহুত ষ্টুডেণ্ট আছে, এই মাহত গোটেই মাহ